বিকশিত ভাৰত বিশ্লেষণ 2025 চাৰিটা থিম হ'ল আত্মনিৰ্ভৰ ভাৰত, স্বদেশী ভাৰত, সমৃদ্ধ ভাৰত আৰু ভোকেল ফৰ লোকেল। এই চাৰিটা থিমৰ ভিতৰত মই ভোকেল ফৰ লোকেল বাছি লৈছোঁ আৰু ইয়াৰ টপিক হ'ল ইনোভেশ্যন অফ প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি গঠন হোৱা বিকশিত ভাৰত বিশ্লেষণ 2025ৰ উদ্দেশ্য হ'ল কোনো এটা সমস্যা চিনাক্ত কৰি এই সমস্যাটোৰ ওপৰত যথোপযুক্ত ব্যৱহাৰ গ্ৰহণ কৰা। আমি সকলোৱে প্লাষ্টিক ব্যৱহাৰ কৰোঁ আৰু প্লাষ্টিক ব্যৱহাৰৰ ফলত আমাৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুতো প্ৰভাৱ পৰা দেখা যায়। আমি যদি প্লাষ্টিকেৰে নিৰ্মিত বস্তুৰ সলনি বাঁহেৰে নিৰ্মিত বস্তু ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ পৰিৱেশত প্ৰদূষণ কম হ'ব। প্লাষ্টিক উৎপাদনত প্ৰদূষণ হয়, বায়ু প্ৰদূষণৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি হয়। আনহাতে বাঁহেৰে নিৰ্মিত বস্তু আদিৰে আমি যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে ই তেনেধৰণৰ প্ৰদূষণ নকৰে। বাঁহেৰে নিৰ্মিত যেনে কলমদানি, মেজ আদি যদি প্লাষ্টিকেৰে নিৰ্মিত বস্তুৰ সলনি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ দৈনন্দিন জীৱনত তেনেধৰণৰ প্ৰদূষণ নহ'ব। মানুহে আৰামৰ বাবে দৈনন্দিন জীৱনত সঘনাই প্লাষ্টিক ব্যৱহাৰ কৰা দেখা যায় আৰু এই প্লাষ্টিক ব্যৱহাৰৰ ফলত নানা ধৰণৰ বেমাৰত মানুহে পৰে। যদি আমি প্লাষ্টিকৰ বস্তুৰ সলনি বাঁহেৰে নিৰ্মিত আৰু ঘৰুৱা পদ্ধতিৰে নিৰ্মিত বস্তু আদি দোকান আদিত চেল কৰোঁ তেনেহ'লে এইবোৰৰ জনপ্ৰিয়তা অধিক হ'ব আৰু মানুহে এইবোৰৰ উপকাৰ সম্পৰ্কে জানিব আৰু বাঁহেৰে নিৰ্মিত বস্তু ব্যৱহাৰ কৰিব। আমি এপছ বনায়ো প্লাষ্টিকৰ বস্তুৰ সলনি বাঁহেৰে নিৰ্মিত বস্তু আদি অধিক জনপ্ৰিয়তা কৰিব পাৰোঁ। আমি সকলোৱে প্লাষ্টিকৰ সলনি বাঁহেৰে নিৰ্মিত বস্তু আদি ব্যৱহাৰ কৰা উচিত। ই আমাৰ দৈনন্দিন জীৱনত আৰামদায়ক কৰিব নোৱাৰিলেও আমাক বিপদৰ পৰা মুক্ত কৰে। ধন্যবাদ।